হেল্ল' গাইজ, জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। বিশেষকৈ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে আচলতে 2021 চনত বেঞ্চাৰ স্কুলৰ পৰা টিউটৰ হিচাপে নিযুক্তি পাইছিলে আৰু যিসকলে কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ হিচাপে কাম কৰি আছে ICTত পাৰ্ট টাইম হিচাপে, আৰু যিসকল বিশেষকৈ টেট উত্তীৰ্ণ হৈ আছে কিন্তু এতিয়ালৈকে চাকৰি পোৱা নাই, তেওঁলোকৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আৰু ভাল খবৰ। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ফেচবুক পেজ যোগে জনাইছে যে আজি 15 অক্টোবৰ তাৰিখে তেওঁ অসমৰ বিভিন্ন শিক্ষক সংগঠনৰ লগত জনতা ভৱনত এটা গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। আৰু তেওঁ সেই আলোচনাত কি আলোচনা কৰিছিলে, কাৰ সৈতে আলোচনা কৰিছিলে সেইটো সবিশেষ চাওক। প্ৰথম কৈছে যে তেওঁ অল আছাম BEd কলেজ প্ৰিন্সিপালছ এণ্ড টিচাৰ্ছ এছ'চিয়েশ্যনৰ সৈতে আলোচনাত মিলিত হৈছিল। লগতে অল আছাম কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ্ছ এছ'চিয়েশ্যন অৰ্থাৎ গোটেই অসমৰ যি কম্পিউটাৰ শিক্ষকসকলৰ যি সন্থা আছে তেওঁলোকৰ লগত আলোচনাত মিলিত হৈছিল। যিহেতু কম্পিউটাৰ শিক্ষকসকল যিসকল ICTৰ শিক্ষক আছে তেওঁলোক পাৰ্ট টাইম, গতিকে তেওঁলোকৰ নিশ্চয় চাকৰিৰ নিয়মীয়াকৰণ সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল। আৰু এই দাবী যদি পূৰণ কৰে তেতিয়া কম্পিউটাৰ শিক্ষকসকল যথেষ্ট উপকৃত হ'ব। লগতে অল আছাম হায়াৰ ছেকেণ্ডেৰী টিচাৰ্ছ এণ্ড এমপ্লয়িজ এছ'চিয়েশ্যনৰ সৈতেও গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় যে সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক সন্থা আৰু কৰ্মচাৰী সন্থা যে আছে তেওঁলোকৰ লগত আলোচনাত মিলিত হৈছিল। তেওঁলোকৰ যি দাবী আছে সেইখিনি হয়তো অনাগত দিনত পূৰণ কৰিব পাৰে। লগতে সদৌ অসম টেট উত্তীৰ্ণ সন্থা অৰ্থাৎ যিসকল প্ৰাৰ্থীয়ে টেট উত্তীৰ্ণ হৈ বহি আছে কিন্তু এতিয়ালৈকে চাকৰি হোৱা নাই, তেওঁলোকৰ যি সংগঠন এইটোৱে শিক্ষামন্ত্ৰীৰ লগত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল। হয়তো অনাগত দিনত যিসমূহ ভেকেঞ্চি থাকিব চাকৰি দিয়াৰ পিছতো সেইখিনিত হয়তো আকৌ এডভাৰটাইজমেণ্ট দিব পাৰে। গতিকে সেই প্ৰাৰ্থীসকলৰ কাৰণে এটা খুবেই ভাল খবৰ। লগতে অল আছাম প্ৰভিঞ্চিয়েলাইজড ME এণ্ড LP টিচাৰ্ছ টিউটৰ্ছ এছ'চিয়েশ্যন, তো এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ যে যিসকল ME আৰু LP শিক্ষকসকল আছে টিউটৰ হিচাপে নিযুক্তি পাইছিলে, তেওঁলোকৰ দৰমহা যিহেতু বহুত কম, গতিকে তেওঁলোকৰ সংগঠনে মাননীয় শিক্ষামন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ হয়তো এনে শিক্ষক শিক্ষয়িত্ৰীসকলৰ চাকৰিটো যাতে নিয়মীয়াকৰণ কৰে আৰু নিয়মিতভাৱে চাওক। দ্য ষ্টেট গভৰ্ণমেণ্ট ৰিমেইনছ কমিটেড টু ষ্ট্ৰেংথেনিং এডুকেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ, improving quality and ensuring the welfare of teachers and staff। ৰাজ্য চৰকাৰে শিক্ষাগত গাঁথনি মজবুত কৰা, গুণগত মান উন্নীত কৰা আৰু শিক্ষক কৰ্মচাৰীৰ কল্যাণ নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। Together we strive to nurture skilled, innovative and responsible citizens for the future। আমি একেলগে আগবাঢ়িছোঁ দক্ষ, উদ্ভাৱনশীল আৰু দায়িত্বশীল নাগৰিক গঢ়ি তোলাৰ বাবে। গতিকে মাননীয় শিক্ষামন্ত্ৰীৰ এই গুৰুত্বপূৰ্ণ পোষ্টটি আচলতে এইসকল লোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। অনাগত দিনত যদি তেওঁলোকৰ দাবী পূৰণ কৰে হয়তো তেওঁলোক যথেষ্ট উপকৃত হ'ব। তো ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।